ধুবুৰী আইজি ৰোডত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা। ধুবুৰী চহৰৰ 13 নং ৱাৰ্ড আইজি ৰোডত সচেতন ৰাইজৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে এক সজাগতা সভা অনুষ্ঠিত হয়। উক্ত সভাত বক্তা হিচাপে উপস্থিত থাকে ধুবুৰী আইজি ৰোড মছজিদ কমিটিৰ সভাপতি সম্পাদক সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমান, সমাজ সেৱক চিমুল চৰকাৰ, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি মোজাম্মেল হকে উপস্থিত থাকি নিজৰ বক্তব্য আগবঢ়ায়। আজি আমি আইজি ৰোড সমাজে এখন সজাগতা সভা পাতিছোঁ। এই সজাগতা সভাত আমাৰ আইজি ৰোডৰ সমাজৰ প্ৰতিঘৰ মানুহে ইয়াত উপস্থিত। আমি এক বাক্যে আলোচনা কৰিছোঁ যে আমাৰ এই সমাজৰ পৰা ড্ৰাগছ মুক্ত হ'ব লাগিব, শিক্ষাৰ দিশত আগবাঢ়ি যাব লাগিব, বিভিন্ন অসামাজিক কামৰ পৰা আমি আঁতৰি থাকিব লাগিব। আজি আমি সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈছোঁ যে আমাৰ সমাজত এজনো ড্ৰাগছ খোৱা ব্যক্তি থাকিব নোৱাৰিব, এজনো ড্ৰাগছ পেডলাৰ থাকিব নোৱাৰিব। আৰু যদি কোনোবাই সমাজৰ ঊৰ্ধত গৈ, সমাজৰ নিয়ম নীতিৰ ঊৰ্ধত গৈ কোনোবাই ড্ৰাগছৰ ব্যৱসায় কৰে বা কোনোবাই ড্ৰাগছ খায়, সেই বিষয়ে আমি প্ৰশাসনৰ লগত আলোচনা কৰি তাৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে আমি সেই ব্যৱস্থা গ্ৰহণ কৰিম।